ফেচবুকৰ আমাৰ কোৱালিটি পেইণ্ট ৱৰ্ক ভিডিঅ' দেখি এজন ক্লায়েণ্ট মংগলদৈৰ পৰা আহে। তেওঁৰ অলটো কেটেন ফুল বডি পেইণ্ট আৰু কিছু মেকানিকেল ৱৰ্ক কৰিবলৈ। গাড়ীখনত ইনস্পেকশ্যন কৰি গম পোৱা গ'ল গাড়ীত বহুত মাইনৰ ডেণ্ট এণ্ড স্ক্ৰেচেছ আছিলে আৰু কিছুমান পাৰ্টছত ৰাষ্টিঙো হৈ আছিল। আমি প্ৰত্যেক ডেণ্টেড পেনেলবোৰতে প্ৰপাৰলি ডেণ্টিং কৰি আৰু পুটি কৰি স্মুথ ফিনিছ দিলোঁ। তাৰপিছত ফ্ল'ৰটো খালী কৰি ৰাষ্টেড পাৰ্টছবোৰ ৰিপ্লেচ কৰিলোঁ। যিহেতু ৰাষ্টিং বেছি আছিলে, ৰিপেয়াৰ কৰিলে ৰাষ্টিং আকৌ ষ্টাৰ্ট হ'ব পাৰে। পেইণ্ট কমপ্লিট হোৱাৰ পিছত মেণ্টেলি আমিও খুব ছেটিছফেকশ্যন পালোঁ। আৰু ক্লায়েণ্টজনৰ পৰা শুনক তেওঁৰ এক্সপিৰিয়েঞ্চ। আগতে সৰু সুৰা কালাৰ গাড়ীবিলাকত কৰাইছিলোঁ বাহিৰত, যেনে মই মঙলদৈৰ পৰা আহিছিলোঁ, কিন্তু কালাৰবিলাক একদম মানে ফিনিচিং অহা নাই। মানুহে ওচৰত যোৱাৰ লগে লগে ক'ব পাৰে গাড়ীখন কালাৰ কৰা বুলি, কিন্তু ইয়াত সেইটো যেন লগা নাই। মোৰ এনেকুৱা লাগিছে আৰু ওচৰত গ'লেও গম পোৱা নাযায় গাড়ীখন কালাৰ কৰিছে বুলি।